নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। চাওঁতে বছৰটো শেষ খবৰে হ'লহি। চাওঁতে বছৰটো আদায় খবৰে হ'ল এটা নতুন বছৰৰ আকৌ আৰম্ভণি খবৰ হ'ল। আমাৰ জীৱনবিলাক এনেকৈয়ে থাকিব। আগৰ বছৰত যিটো আছিলে এই বছৰটো একেই থাকি গ'ল আৰু এই বছৰত যিটো আছে অহা বছৰলৈ সেই একেটাই থাকিব নহয়নে বাৰু? কিন্তু কেৱল বছৰটোহে সলনি হৈছে, জীৱনটো একেই আছে। বাকি যি কি নহওক, নতুন বছৰ অহাৰ পূৰ্বে আপোনালোকৰ কাৰণে আধাৰ কাৰ্ডৰ লগত জড়িত এটা বিৰাটেই ভাল খবৰ ওলাইছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। তো মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক মোক ইনষ্টাগ্ৰাম আইডিৰ লিংক দিয়া আছে, ফ'ল'টো কৰি ল'ব যদি এতিয়ালৈকে ফ'ল' কৰা নাই মোক ইনষ্টাগ্ৰামত। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাৰু আধাৰ কাৰ্ড আছে নাই? আপোনালোকৰ ঘৰৰ কাৰোবাৰ আধাৰ কাৰ্ড আছে নাই সেইটো কমেণ্ট এটা কৰি জনাব। কিমান লোকৰ আধাৰ কাৰ্ড আছে আৰু কিমান লোকৰ আপোনালোকৰ ঘৰত আধাৰ কাৰ্ড নাই সেইটো আপোনালোকে জনাই থৈ যাবলৈ নাপাহৰিব। বৰ্তমান সময়ত আধাৰ কাৰ্ড বনাবৰ কাৰণে বিৰাটেই অসুবিধা। আপোনালোকে যদি এতিয়া আধাৰ কাৰ্ড বনাবলৈ যায়, আপোনালোকে আধাৰ কাৰ্ড বনাবৰ কাৰণে বিৰাট সমস্যাৰ সন্মুখীন হ'ব লাগে, কিয়নো কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আধাৰ চেণ্টাৰসমূহ বৰ্তমান সময়ত প্ৰায় বন্ধ কৰি দিছে। ক'ৰবাত এটা দুটা আছে, কিন্তু আগতে আমি দেখিবলৈ পাইছিলোঁ যে টাউনত ৩-৪টা আধাৰ চেণ্টাৰ থাকে। আমি য'তেই মন যায় তাতে গৈ আধাৰ কাৰ্ড খুব সুন্দৰকৈ বনাব পাৰোঁ। কিন্তু আজিকালি আধাৰৰ চেণ্টাৰবিলাক উঠাই দিয়া হৈছে, কিয় নাজানো, যাৰ ফলত নেকি আধাৰ কাৰ্ড বনাবৰ বাবে বিৰাট সমস্যাৰ সন্মুখীন হ'ব লগা হয়। আৰু আধাৰ কাৰ্ড নিজৰ ফালৰ পৰাও বনাব নোৱাৰি। আধাৰ কাৰ্ডত যদি কিবা সমস্যা থাকে সেইবিলাক নিজৰ ফালৰ পৰাও আপডেট কৰিব নোৱাৰি। সেইবিলাক আপডেট কৰিবৰ কাৰণে আধাৰ চেণ্টাৰত যাব লাগে, সেইটো এটা ডাঙৰ সমস্যা। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে যিসকলৰ 10 বছৰ পুৰণি আধাৰ কাৰ্ড তেওঁলোকে আপডেট কৰিব লাগিব। এতিয়া সেইটোও এটা ডাঙৰ সমস্যা। আধাৰ কাৰ্ড বিনামূলীয়াকৈ আপডেট কৰিব পাৰি, কিন্তু আপডেট আমি কৰিমগৈ ক'ত? আধাৰ চেণ্টাৰ আছে বহুত দূৰত, য'ত গৈ আপডেট কৰিবৰ কাৰণে এটা দিন গুচি যায় আমাৰ। মানুহে বিৰাট সমস্যাত ভুগি আছে। তো চিন্তা কৰিব নালাগে, এই সমস্যা বেছি দিন নাথাকে। 2025 চনত আপোনালোকৰ কাৰণে আধাৰ চেণ্টাৰ আহি যাব আগৰ নিচিনাকৈ। আগতে যেনেকৈ নেকি ঠায়ে ঠায়ে আধাৰ চেণ্টাৰ আছিলে, ঠিক তেনেকৈ 2025 চনত ঠায়ে ঠায়ে আপোনালোকৰ কাৰণে আধাৰ চেণ্টাৰ আহি যাব। সেইটো আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া আধাৰ কাৰ্ডৰ লগত জড়িত এটা ভাল খবৰ ওলাইছে। এটা ভাল খবৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে আমাৰ অসমত প্ৰায় 9 লাখ লোকৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক লক হৈ আছিলে। আৰু যিসকল লোকে নেকি ৰেচন কাৰ্ডৰ পৰা বাদ পৰি থাকিব লগা হৈছিলে, তেওঁলোকৰ নাম ৰেচন কাৰ্ডৰ পৰা কাট খাই আছিলে। এতিয়া কোনসকল লোকৰ বায়'মেট্ৰিক লক হৈ আছিলে, কোনসকল লোকে আধাৰ কাৰ্ড বনাব পৰা নাছিলে? ডক্টৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যিসকল লোকে নেকি NRCৰ সময়ত আধাৰ কাৰ্ড নিৰ্মাণ কৰিছিলে, যিসকল লোকে নেকি NRCৰ সময়ত আধাৰ কাৰ্ড বনাইছিলে, তো তেওঁলোকে আধাৰ কাৰ্ড পুনৰাই বনাব পৰা নাই। তেওঁলোকৰ আধাৰ কাৰ্ডৰ বায়'মেট্ৰিক লক হৈ আছিলে। না তেওঁলোকে আগৰ আধাৰ কাৰ্ডখন পাইছিলে, না তেওঁলোকে নতুনকৈ আধাৰ কাৰ্ড বনাব পাৰিছিলে। NRCৰ সময়তে সেইটো এটা সমস্যাৰ সৃষ্টি হৈ গৈছিলে। যিসকল লোকৰ আধাৰ কাৰ্ড নেকি NRCৰ সময়ত বায়'মেট্ৰিক লৈছিলে, তেওঁলোকৰ বায়'মেট্ৰিক টোটেলি লক কৰি দিলে যাতে তেওঁলোকে আধাৰ কাৰ্ড বনাব নোৱাৰে। এতিয়া NRCৰ কিমান দিন হৈ গ'ল আপোনালোকে নিজেই চিন্তা কৰক। মাজৰ চোৱাত কিমান কি কাম ওলাই গ'ল, কিমানৰ যে নাম আধাৰ ৰেচন কাৰ্ডৰ পৰা বাদ পৰিলে। প্ৰায় 9 লাখতকৈও অধিক লোকে ৰেচন পোৱা নাই কেৱল আধাৰ কাৰ্ডৰ বাবে। কেৱল আধাৰ কাৰ্ডৰ বাবে 9 লাখ লোকে যোগ্য 9 লাখে প্ৰায় ৰেচন পোৱা নাছিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেওঁলোকৰ বায়'মেট্ৰিক এতিয়া আনলক কৰি দিয়া হৈছে বুলি জনাইছে। যদি আপোনালোকে পূৰ্বতে আধাৰ কাৰ্ড বনাইছিলে, এপ্লাই কৰিছিলে, তেন্তে আপোনালোকে সেই আধাৰ কাৰ্ডখন এতিয়া পাই যাব, যদিহে আপোনালোকৰ ওচৰত সেই আধাৰ কাৰ্ড এপ্লাই কৰা কাগজ টুকুৰা থাকে। আপোনালোকে আধাৰ কাৰ্ডখন পাই যাব। নতুবা আপোনালোকে আধাৰ হেল্পলাইন পৰ্টেলত গৈ বা আধাৰ হেল্পলাইন নাম্বাৰ, টোল ফ্ৰী নাম্বাৰত আপোনালোকে কল কৰি আধাৰ কাৰ্ডৰ ডিটেইলছৰ সহ আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। নতুবা আপোনালোকে আধাৰ চেণ্টাৰত গৈ আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এইকেইটা পদ্ধতিৰ মাধ্যমেৰে আপোনালোকে আধাৰ কাৰ্ডখন এতিয়া সহজতে ডাউনলোড কৰিব পাৰিব। প্ৰায় 9 লাখ লোকৰ বায়'মেট্ৰিক আনলক কৰি দিছে বুলি জনাইছে
কেন্দ্ৰ চৰকাৰ ফালৰ পৰা তো আপোনাৰ আধাৰ কাৰ্ডখনো যদি বনাবলৈ বাকি আছিলে শীঘ্ৰেই আপোনালোকে বনাই লওক আপোনালোকৰ আধাৰ কাৰ্ডখন যদি ডাউনলোড কৰিবলৈ বাকি আছে শীঘ্ৰেই আপোনালোকে ডাউনলোড কৰি লওক নহলে কিন্তু আপোনালোকে আকৌ কেতিয়াবা ঘপকেনে কিবা হৈ যাব আকৌ সমস্যাত ভুগি যাব আকৌ ৰেশন কাৰ্ডৰ আপোনালোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ থাকি যাব ৰেশন আপোনালোকে লাভ নকৰিব গতিকে আপোনালোকে কি কৰক শীঘ্ৰেই আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি লওক তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি আপোনালোকৰ কেনেকুৱা লাগিলে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম